Hello students, যোৱাকালি APSCৰ প্ৰিলিমছ হৈ গ'ল আৰু ফাইনেলি বহুতো ষ্টুডেণ্টছে নিজৰ নিজৰ যি মাৰ্কছ আছে আমাৰ লগত শ্বেয়াৰ কৰি আছে বা কাট অফৰ কাৰণেও এনকুৱাৰী কৰি আছে। তাৰ লগতে কিছু সংখ্যক ষ্টুডেণ্টছে এই কথাও আমাৰ আগত ৰাখিছে যে ছাৰ কেইটামান প্ৰশ্নত আমি দেখা পাইছোঁ যে অকণমান অবজেকশ্যনছ আছে বা অলপ কনফিউজন আছে আৰু সেই সংক্ৰান্তত কি ধৰণৰ আমি ইয়াতে পদক্ষেপ গ্ৰহণ কৰিব লাগিব বা কি ধৰণে আমি ক্লেইম কৰিব পাৰোঁ তাৰেও এটা আমাৰ প্ৰশ্ন আহি আছে। বহুত কেইজন ছাত্ৰ ছাত্ৰীয়ে আমাক সুধিছে ইতিমধ্যে, যিসকল নতুন ছাত্ৰ ছাত্ৰী ইনফেক্ট তেওঁলোকে এই প্ৰচেছটোৰ লগত অৱগত বৰ বেছি নহয়, গতিকে তেওঁলোকক আজি মই ভালদৰে এই ভিডিঅ'টোৰ মাধ্যমত গোটেই প্ৰচেছটোৰ লগত গাইড কৰিবলৈ ওলাইছোঁ। পোনপ্ৰথমেতো আপোনালোকে বুজিব লাগিব যে বহুতৰ মনত এটা ভয়ো থাকে যে ছাৰ মই যদি ক্লেইম কৰি দিওঁ APSC মোক বেয়া পাব নেকি বা মোৰ কেণ্ডিডেটছৰ ৰিজেক্ট কৰিব নেকি। চ' ক্লেইম কৰাটো একচুৱেলি APSCৰ যি অফিচিয়েল নটিফিকেশ্যন তাৰ অন্তৰ্গতত অফিচিয়েলি আহিছে। আপোনালোকে চাব পাৰে, কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য ৱেবছাইট টু চেক দ্য এনচাৰ কিজ এণ্ড ইফ কেণ্ডিডেটছ হেভ এনি ক্লেইমছ অবজেকশ্যনছ অন দ্য প্ৰভাইডেড এনচাৰ কি দে মে ছাবমিট দেয়াৰ অপিনিয়ন এলং উইথ অথেণ্টিক চ'ৰ্চেছ টু ছাবষ্টেঞ্চিয়েট দেয়াৰ ক্লেইমছ। গতিকে APSCয়ে যিহেতু এই নটিফিকেশ্যনটোৰ সহায়ত আপোনালোকক নিজে সেই অধিকাৰটো দিছে, গতিকে আপোনালোকৰ কেণ্ডিডেটছৰ কোনো পধ্যে ৰিজেক্ট বা ইয়াতে কেঞ্চেল কৰা নহয়। গতিকে ভয় নাখাব যদি আপোনালোকৰ অথেণ্টিক চ'ৰ্চ আছে। কথাটো তাতেই আহি পৰে যে ছাৰ অথেণ্টিক চ'ৰ্চ কাক কয়, ক্লেইম কৰা পদ্ধতিটো কি। আমি বহুতে দেখা পাওঁ যে ক্লেইম কৰাৰ তেওঁলোকে পদ্ধতিটো নাজানে কাৰণেহে তেওঁলোকৰ ক্লেইম ৰিজেক্ট হয়। যদি সঠিকভাৱে আমি ক্লেইম কৰোঁ তেনেহ'লে আটাইকেইজনে লাভান্বিত হ'ব পাৰে। যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকেইজনে লাভ ইয়াৰ ল'ব পাৰে। গতিকে ইফ ইউ বিলিভ এনি এনচাৰ কি ইজ প্ৰভিজনেল, যিটো প্ৰভিজনেল এনচাৰ কি দিছে আপোনালোকে ৱেবছাইট চাইছে যে তাতে ভুল আছে, ইনকাৰেক্ট আছে, আপোনালোকে ছাপৰ্টিং ডকুমেণ্টছৰ সহায়ত তাতে ক্লেইম কৰিব পাৰে। সদায় মনত ৰাখিব যে অবজেকশ্যন ছাবমিটেড থ্ৰু দ্য অফিচিয়েল অনলাইন পৰ্টেল এটা দিয়া হৈছে। এতিয়া এই পৰ্টেলটো ক'ত আছে মই দেখাম আপোনালোকক এটা এটাকৈ ষ্টেপ কৰি, আৰু শেষত মই আপোনালোকক এই কথাও ক'ম যে অফিচিয়েল চ'ৰ্চ কোনখিনিক কোৱা হয় বা কোন কোন চ'ৰ্চক আমি অফিচিয়েল চ'ৰ্চ বুলি গণ্য কৰিব পাৰোঁ, যাৰ সহায়ত আপোনালোকে ক্লেইম কৰিলে নম্বৰ অৰ্জন কৰিব পাৰিব। গতিকে অনলি অবজেকশ্যন ছাবমিটেড থ্ৰু দ্য অফিচিয়েল অনলাইন পৰ্টেল উইল বি একচেপ্টেড। কোনো ইমেইল ছাবমিশ্যন বা হাৰ্ড কপি বা APSC অফিচত গৈ কিনে বোলে ছাবমিট কৰি আহিছোঁ এখন লেটাৰ, তেনেকুৱা ধৰণৰ চ'ৰ্চ ইয়াতে তেনেকুৱা ধৰণৰ পদ্ধতিত আপোনালোকে নম্বৰ গ্ৰহণ কৰিব নোৱাৰিব। ফাৰ্ষ্ট অফ অল APSCৰ যিটো apsc.nic.in এই ৱেবছাইটটোত গ'লে আপোনালোকে এই পাৰ্পল কালাৰত এটা নটিফিকেশ্যন পাব। তাতে এই যিটো ৰঙা হেৰি আছে বাটন আছে, এই ৰঙা বাটনটোত আপোনালোকে যদি ক্লিক কৰে অট'মেটিকেলি এনেকুৱা এখন পেজ খোল খাব। ইয়াতে আপোনালোকে কোনটো এডভাৰটাইজমেণ্ট নাম্বাৰ, পোষ্ট নেম, এণ্টাৰ ইয়ৰ ৰোল নাম্বাৰ, ডেট অফ বাৰ্থ, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, মানে আপোনালোকে APSCৰ ফৰ্ম ফিল আপ কৰোঁতে যিখিনি ডিটেইলছ বা ৰোল নাম্বাৰ বা ডেট অফ বাৰ্থ বা মোবাইল নাম্বাৰেৰে ৰেজিষ্টাৰ কৰিছে সেইখিনি তথ্য ইয়াতে ফিল কৰাৰ লগে লগে আপোনালোকৰ নিজস্ব এটা পৰ্টেল খোল খাই যাব এই ধৰণে। ঠিক আছে, ইয়াতে আপোনালোকে এড বাটন কৰি কৰি যিমানটা অবজেকশ্যন থাকে তেনেকুৱাকৈ মাল্টিপল কুৱেশ্যনছত আপোনালোকে এই ধৰণে অবজেকশ্যন ফিল কৰিব পাৰে। কাৰোবাৰ বোলে যদি এটা প্ৰশ্নতে মোৰ অবজেকশ্যন আছে তেনেহ'লে অকল এবাৰ এড কৰিব লাগিব। এড কেনেকৈ কৰিব লাগে মই সেইটো বস্তু দেখাই আছোঁ। কাৰোবাৰ বোলে নহয় মোৰ 2-3টা প্ৰশ্নত ডাউট আছে। এতিয়া কিছুমানে কৈ আছে ছাৰ নীতি আয়োগৰ এটা প্ৰশ্ন আহিছিলে, এতিয়া সেই প্ৰশ্নটোত ডাউট আছে কিছুমান। অটল ইনোভেশ্যন মিছনৰ সংক্ৰান্তে এটা আছিলে সঠিক ষ্টেটমেণ্ট, আৰু এটা ষ্টেটমেণ্টত কৈছে কোঅপাৰেটিভ ফেডাৰেলিজম। এতিয়া কোঅপাৰেটিভ ফেডাৰেলিজমটো সকলোৱে জানে নীতি আয়োগে প্ৰমোট কৰে, কিন্তু অটল ইনোভেশ্যন মিছনটো নীতি আয়োগৰ লগত হৈছে। কিন্তু তাতে এটা ডাউট আছে, আপোনালোকে চাব, ইউ কেন ক্লেইম দিছ কুৱেশ্যন, কিন্তু অটল ইনোভেশ্যন মিছনৰ যিটো অফিচিয়েল ৱেবছাইট তাতে খোলাৰ লগে লগে নীতি আয়োগৰ লগতো বাৰু আহে লগতে, কিন্তু তলত যিখিনি এবাউট বুলি লিখা আছে তাতে লিখা আছে যে ইট ইজ এ ফ্লেগশ্বিপ প্ৰগ্ৰেম অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু ষ্টেটমেণ্টত লিখা আছিল ইট ইজ এ ফ্লেগশ্বিপ প্ৰগ্ৰেম অফ নীতি আয়োগ। চ' তেনেকুৱা ধৰণৰ অকণমান কি ধৰণে APSCয়ে গ্ৰহণ কৰে বস্তুটো, আপোনালোকৰ অপিনিয়নটোও ভুল নহয়। APSCয়েও যদি সেই বস্তুটোক মানি লয় দেন ডেফিনেটলি সকলোৱে তাৰ পৰা লাভান্বিত হ'ব, এক্সট্ৰা নম্বৰ অৰ্জন কৰিব পাৰিব। ইউৰ অপিনিয়ন ইজ ট'টেলি কাৰেক্ট, বাট কমিশ্যনে মানি লোৱাৰ কাৰণে আপোনালোকে অথেণ্টিক চ'ৰ্চ প্ৰভাইড কৰিব লাগিব। ৱেন অল অবজেকশ্যনছ আৰ এডেড ক্লিক দ্য ফাইনেল ছাবমিট বাটন। চ' যিমানবাৰ এটা প্ৰশ্নত এইটো ধৰক ডাউট আছে, তাৰে পিছত আৰু কিছুমানৰ ডাউট আছে বোলে CM ফেল'শ্বিপ প্ৰগ্ৰেমটোত ডাউট আছিলে ছাৰ, ঠিক আছে, আৰু কিছুমানৰ বোলে অপাৰেশ্যন ভিজেৰ এটা ক্ৰনলজিকেলি
মানে এড কৰিব দিছে প্ৰথমতে অপাৰেশ্যন বিজয় দুটা বেলেগ বেলেগ অপাৰেশ্যন আছে গোৱাৰ যিটো 1961ৰ অপাৰেশ্যন বা কাৰ্গিল ৱাৰৰ অপাৰেশ্যন এই দুটা অপাৰেশ্যন কোনটো অপাৰেশ্যন কৈছে তাতে অলপ এম্বিগুইটি আছিল চ' কনফিউজন আছে বাট ইউ কেন ষ্টিল গেট টু দ্য আনচাৰ চ' হাউ এভাৰ কোনোবাই বোলে নহয় ছাৰ মই ক্লেইম কৰিব বিচাৰিছোঁ ইউ কেন ক্লেইম দিছ কাইণ্ড অফ কুৱেশ্যনছ ত' মাল্টিপল কুৱেশ্যনছো এড কৰি দেন ফাইনেলি আপোনালোকে ফাইনেল ছাবমিট এবাৰ ছাবমিট কৰাৰ পিছত কিন্তু আকৌ আপোনালোকে ক্লেইম কৰিব নোৱাৰিব এতিয়া ইয়াতে অ'কে কৰিব এইটো ক্লোজ কৰি দিব তাৰপিছত এনেকুৱাকৈ খোল খাব তো ছাবজেক্ট আপোনালোকে লিখিব লাগিব ঠিক আছে কুৱেশ্যন বুকলেট চিৰিজ যিটো আছিলে আপোনাৰ ছাবজেক্ট মানে আপোনাৰ মেইনলি ইয়াতে GS1 2 কোনটো আছিলে কুৱেশ্যন নাম্বাৰটো লিখিব লাগিব এজ পাৰ ডেট বুকলেট চিৰিজ A B C D G আছে অবজেকশ্যন টাইপ কি অবজেকশ্যন টাইপ আছে আপোনাৰ তাৰে পিছত সাজেষ্টেড এনসাৰ আপোনাৰ সঠিক এনসাৰটো কি ব্ৰিফলি ইন 200 ক্যাৰেক্টাৰ্স আপোনালোকে বুজাই দিব লাগিব আৰু সাজেষ্টেড এনসাৰ কি বোলে অফিচিয়েল প্ৰভিজনাল এনসাৰ কিট এ দিছে এনসাৰটো মোৰ মতে বোলে ডি হয় তেনেহলে আপোনাৰ মতে সাজেষ্টেড এনসাৰ কি হয় আৰু বোলে এক্সট্ৰা মই 200 ক্যাৰেক্টাৰত আৰু কিবা এটা মই বুজাব খুজিছো মোৰ মন্তব্যটো ৰাখিব বিচাৰিছো মোৰ অপিনিয়ন ৰাখিব বিচাৰিছো দ্যাট ইউ কেন ডু এণ্ড এইটো আটাইতকৈ ইম্পৰ্টেণ্ট মানে ফিল্ড হয় য'ত লিখা আছে ফাইল মাষ্ট বি ইন PDF এণ্ড লেছ দেন 1 MB supporting document ইয়াতে আপোনালোকে অফিচিয়েল ৱেবছাইটছ বা মই কম কি বস্তু অফিচিয়েল সাপোৰ্টিং ডকুমেন্টছৰ দৰ্জা পাবলৈ লাভ কৰে গতিকে সেই ডকুমেন্টখন আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ইয়াতে বহুতে আকৌ এই বস্তুটো দেখা পায় যে আপলোড নহয় আপলোড এটা কাৰণতে নহয় যে আপোনাৰ ফৰমেটটো যদি PDF হৈ থকা নাই বহুতে HTML ফাইল আপলোড কৰিব বিচাৰে বহুতে PPT আপলোড কৰিব বিচাৰে বহুতে ইমেজ JPG ফাইল আপলোড কৰিব বিচাৰে তেনেকুৱা ফাইলবোৰ ইয়াতে একসেপ্ট নহব যদি আপোনালোকে কনভাৰ্ট কৰিবলৈ নাজানে ওচৰৰ এখন সাইবাৰ কেফেত গলে সহায় কৰি দিব আপোনাক এখিনি আৰু তাৰে লগতে 1 MB কে সাইজটো তলত হ'ব লাগিব PDF হলেও বোলে 200 MB 100 MB পুৰা কিতাপখনে আপুনি ফৰ্ম তাতে এড কৰি দিছে নহব আপুনি জাস্ট সেই মানে এখন পেজ বা দুখন পেজ যিটো বস্তুত আপোনাৰ আছে বস্তুটো সেই বস্তুটো সেই লাইন কেটা পাৰিলে হাইলাইট কৰি হাইলাইটাৰ দি তাক আপলোড কৰি দিব উইথ দ্য অফিচিয়েল সোর্স রাইট সাপোর্টিং ডকুমেন্ট ডিটেইলস এখন কি হয় আপোনালোকে হেতু লিখিব লাগিব যে সেন্সাস ৰিপৰ্ট হয় ইউএনৰ ৰিপৰ্ট হয় নে সেবাৰ টেক্সট বুক হয় কি টেক্সট বুক কি ৰেফাৰেন্স কিমানখিনি আছে 200 শব্দত কৰিব লাগিব দেন ইউ ক্লিক অন দিস এড বাটন এটা এড কৰিলে এটা প্ৰশ্নৰ প্ৰসেস খতম আপোনাৰ বোলে নহয় মোৰ স্যাৰ আৰু প্ৰশ্ন আছে তেতিয়া এডৰ পিছত আকৌ এনেকুৱাকৈ এড কৰাৰ পিছত এটো বস্তু ইয়াতে তলত এড হৈ যাব হা এটো কোৱেশ্চন নম্বৰ 1 সাবজেক্ট 1 এখিনি ডিটেইলস ইয়াতে আহি গল তাৰে পিছত বোলে নহয় স্যাৰ মই আৰু এড কৰিব বিচাৰিছো দেন ইউ अगेन গো বেক টু দা টপ ইয়াৰে পৰা আকৌ সাবজেক্ট বোলে GS1 ত কৰিব বিচাৰিছো নে CSAT ত কৰিব বিচাৰিছো দেন কোৱেশ্চন বুকলেট সিৰিজ কোৱেশ্চন নম্বৰ ইউ ৰিপিট দা সেম প্ৰসেস মাল্টিপল টাইমস যিমান বাৰলে আপোনাৰ যিমানটা প্ৰশ্ন ক্লেইম কৰিবলৈ আছে হিমান বেকেবাৰ আপুনি ইয়াতে ক্লেইম কৰিবলৈ পাৰিব আৰু এড কৰি গৈ থাকিব আৰু এড কৰাৰ পিছত ইয়াতে ফাইনেল সাবমিট বাটন এটা আহিব তাতে ক্লিক কৰি দিব and your claims process is over এটা কিছুমান ইম্পৰ্টেন্ট ডেটস মনত ৰাখিব লাগিব আজি 6 তাৰিখ গতিকে this process has begun from today morning itself so 6 তাৰিখৰ ৰাতিপুৱাৰ পৰাই আমি এই পোৰ্টেলটো এক্টিভ হৈ যোৱা দেখা পাইছো কিন্তু আপোনালোকে অকমান মানে ফাস্ট কৰিব লাগিব প্ৰসেসটো যেহেতু 10 তাৰিখলৈকে আছে আৰু শেষলৈকে ৱেবসাইটটো বহুত বেছি ট্ৰাফিক আহি যাব পাৰে গতিকে অবহেলা নকৰি আপুনি আজিৰ ভিতৰতে ক্লেইম খিনি বা এদিন দুদিন লৈ লবও পাৰে যদি অফিচিয়েল সোর্স খিনি নাই কিবা যদি সহায় লাগে আমিও আছো আপোনালোকৰ লগত সদায় সোর্স বিচৰাত কিন্তু ইউ হ্যাভ টু প্রভাইড দিস উইদিন 10th of July 2026 মইতো কম যে লাষ্ট ডেটলৈকে ৱেইট নকৰিব কাৰণ কি লেট সাবমিশনস উইল নট বোলে ৱেবসাইট ক্র্যাশ হৈ গল মই সাবমিট কৰিব নোৱাৰিলো দেন একো লাভ নাই এবোৰ কমপ্লেইন কৰি ইউ হ্যাভ টু সাবমিট তো 9 তাৰিখৰ ভিতৰে আপোনালোকে যাতে এই সাবমিশন কৰি পেলাই এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যেটো আপোনালোকে সুধিব যে স্যাৰ অফিচিয়েল ডকুমেন্ট কাক কয় বা ভ্যালিড সাপোর্টিং ডকুমেন্ট কাক কয় পোন প্ৰথমে মই কম যে তেনেকুৱা কোনো এক্সাক্ট ডেফিনেশন আমাক আগবঢ়োৱা নাই কমিশনে কিন্তু based on the authentic sources data আমি NCERT textbooks বা ক্লাস 11 12 বা HSLC যিখিনি সেবাৰ বুকস আছে হেখিনিকো আমি অথেন্টিক সোর্স বুলি ক'ব পাৰো স্ট্যান্ডার্ড রেফারেন্স বুকস যদি আছে কোনোবা বা গভর্নমেন্ট পাবলিকেশন আছে গভর্নমেন্ট ওয়েবসাইটস আছে রাইট সো তেনেকুৱা এটা রেফারেন্স বুকসত আকৌ বহুতে লক্ষ্মীকান্ত দি দিব বা কিছুমান competition success review di dibo those books will not be considered it has to be government approved reference book right so tenekwa dhonor kitab bilak apnalokor
বা এক্স আছে কোনোবা পলিটিৰ যদি আপোনালোকৰ কোনোবা কুৱেশ্যনত ডাউট আছে দেন অফিচিয়েল যিটো এক্ট এমেণ্ড হৈছে বা এমেণ্ডমেণ্ট আছে বা অফিচিয়েল ডকুমেণ্ট আছে ইউএনৰ ৰিপৰ্ট আছে বা চেঞ্চাছৰ ৰিপৰ্ট আছে ঠিক আছে চ' তেনেকুৱা যিখিনি ডকুমেণ্ট আছে সেইখিনিকহে গণ্য কৰা হয় জেনেৰেলি মিনিষ্ট্ৰী ৱেবছাইটছ মিনিষ্ট্ৰী ডকুমেণ্টছ নটিফিকেশ্যনছ গভৰ্ণৰ প্ৰেচিডেণ্টৰ যদি কিবা নটিফিকেশ্যন আছে ডিক্লেৰেশ্যন আছে ঠিক আছে চ' দ'জ কাইণ্ড অফ ডকুমেণ্টছ আপোনাৰ ইয়াতে ভেলিড বুলি মানি লোৱা হয় চ' নীতি আয়োগৰ কুৱেশ্যনটো যদি আপোনালোকে ক্লেইম কৰিব ইউ হেভ টু ভিজিট নীতি আয়োগ ৱেবছাইট ইউ হেভ টু ভিজিট অটল ইনোভেশ্যন মিছন ৱেবছাইট এণ্ড তাতে আপোনালোকে যিখিনি তথ্য পায় ইউ হেভ টু ক্লেইম দেট কোনো কোচিং ইনষ্টিটিউটৰ মেটেৰিয়েল যদি আপোনালোকে আপলোড কৰি দিয়ে বোলে যিকোনো কোচিং ইনষ্টিটিউট চ' দেট উইল নট বি কনচিডাৰ্ড ৰাইট চ' ইউ হেভ টু give government approved documents বা কোনোবা established author আছে কোনোবা right so those kind of books will be considered for your claiming process ultimately you should remember that claims without authentic sources references with from random websites and unspecified official documents will not be entertained in any manner শেষত next আৰু এটা যি আপোনালোকৰ ডাউট আছে এইটো আছিলে প্ৰচেছ ফৰ ক্লেইমিং ৰং কুৱেশ্যনছ বা কনফিউজিং কুৱেশ্যনছ আৰু এটা যিটো আপোনালোকৰ কাট অফৰ সংক্ৰান্তে বহুত ডাউট আহি আছে আমি বহুতো মেছেজ বা কল পাই আছোঁ মৃদুল ছাৰে ইতিমধ্যে কেলকুলেশ্যন কৰি অলমষ্ট কেলকুলেশ্যন কৰিয়ে আছে কালি বা পৰহিৰ ভিতৰতে আপোনালোকে সেই ভিডিঅ'টো পাই যাব কাট অফ এইবাৰ অকণমান হাই যাব পাৰে কিন্তু একজেক্ট কিমান আপোনালোকে তথ্য ফিল কৰিছে যিমান মেক্সিমাম ষ্টুডেণ্টছে ফিল কৰিব সিমানে আমি একচুৱেলি একুৰেট এনালাইচিছটো দিব পাৰিম সেইটো কাৰণে আমি এদিন দুদিন অকণমান ৰখি লৈছোঁ যাতে আমি কোৱাত যাতে কোনো ভুল নহয় আৰু তাৰে পিছত যিসকলৰ সেই নম্বৰৰ আশে পাশে নম্বৰ থাকে উই আস্ক দেম টু প্ৰিপেয়াৰ ফৰ মেইনছ কাৰোবাৰ যদি কিবা কাৰণতো অকণমান সেই নম্বৰৰ কাষত নাথাকে আপোনালোকে মন বেয়া নকৰিব মই এটাই অনুৰোধ কৰিম এতিয়া বহুতে বহুত কথা কৈ আছে আপোনালোকে সেই নম্বৰৰ কাৰণেও ভয় খাই কিনে আপুনি মন বেয়া কৰিব নালাগে বহুতে কৈ আছে ইমান হ'ব সিমান হ'ব মই একো নম্বৰ ক'ব বিচৰা নাই কিন্তু উৰা বাতৰিত আপুনি নিজৰ মনটো বেয়া নকৰিব ফাৰ্ষ্ট থিং কাট অফ ইমান ওপৰ যাব নোৱাৰিবও পাৰে কাৰণ কি চিছেটৰ পেপাৰখনো টাফ আহিছে চ' কাৰোবাৰ যদি GS 1ত বহুত হাই আছে আমি এনেকুৱা মানুহ পাইছোঁ যোনে GS 1ত 125 পাইছে কিন্তু চিছেটত 56 পাইছে 55 পাইছে 50 পাইছে দে হেভ নট কোৱালিফাইড চ' আল্টিমেটলি কাট অফটো কেনেকৈ হ'ব সেইটো মৃদুল ছাৰে আহি আপোনালোকক জনাব কিন্তু সেইখিনি সময়লৈকে অকণমান আপোনালোকে ৰিলেক্স কৰক কষ্ট কৰিছে ইমান বছৰ দিন ধৰি কষ্ট কৰিছে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছে ষ্টেটিক পঢ়িছে এটা খুব ভয়ত আছিলোঁ আমিও যে কুৱেশ্যন পেটাৰ্ণ এইবাৰ চেঞ্জ হোৱাৰ কথা আছিলে কিন্তু কি ধৰণে কুৱেশ্যন আহিছে দেখা পাইছে আপোনালোকে গতিকে ইউ শ্বুড টেক ৰেষ্ট এনজয় দ্য প্ৰচেছ এণ্ড যি হয় উই উইল ডিচাইড and we'll decide for the best of your future. Thank you. All the best.